অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব হ'ব আৰু যোনে আগতে 10,000 পাইছে এইবাৰ পুটুং কৰি 25,000 আহি যাব নতুনকৈ 40 লাখ মহিলাই আজি অৰুণোদয় পাই আছে নতুনকৈ মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰি এইবাৰ কিমান 10,000 দিলে হ'ব 10,000 দিলে হ'ব এইবাৰ মই আপোনালোকক 25,000 টকাকৈ দিম ভাল লাগিব পাক্কা ভাল লাগিব এইবাৰ আপোনালোকে 10,000 হৈ গ'ল এইবাৰ আপোনালোকক আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম মই কি কলো যোনে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব হ'ব আৰু যোনে আগতে 10,000 পাইছে এইবাৰ পুটুং কৰি 25,000 আহি যাব হ'ব ছোৱালীয়ে পঢ়ে আমি নিযুত মইনা দিলো নিযুত বাবু দিলো কিন্তু এইবাৰ মই নিযুত বাবু বঢ়াই দিম নিযুত মইনাও বঢ়াই দিম লৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে ল'ব নালাগে সব মামাই ল'ব ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব আৰু এটা আমাক কি লাগিব যিসকলে ঘৰ নাই পোৱা তেওঁলোকক এইবাৰ ঘৰ লাগিব মই ঠিক মনত আছে নে নাই মোৰ তাৰ মানে এইবাৰ আমি বিজেপিক ভোট দিম 2 লাখ লৰা ছোৱালীয়ে চাকৰি পাব কিন্তু মোৰ এটা কণ্ডিশ্যন আছে এইবাৰ চাকৰি পাওঁতে মই লৰা ছোৱালীক কম চাকৰি পোৱাৰ এবছৰৰ ভিতৰত বোৱাৰী ঘৰত আনিবই লাগিব হ'ব নহলে মাক বাপেকে ৰখি থাকে বিয়া নাপাতে আজিকালি সেইকাৰণে 1 বছৰৰ ভিতৰত বিয়া পাতিব লাগিব হ'ব সেইটো আজি এইবাৰ একদম লিখি দিম আৰু লগতে আৰু এটা কি কৰিব লাগিব 2 লাখ লৰা ছোৱালীয়েতো চাকৰি পালে কিন্তু চাকৰি নাই পোৱা ব্যৱসায় বাণিজ্য কৰিব খোজে তেওঁলোকক আমি কি কৰিম এই বছৰ চাকৰি নোপোৱা বা চাকৰি কৰিব নোখোজা ব্যৱসায় কৰিব লৰা ছোৱালী বিলাকক আমি 2 লাখ টকাকৈ দিলো কিমানত দিলো 1 লাখ লৰা ছোৱালীক দিলো নগাঁৱত কিমানে পালে 700 পালে মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো মোক লৰা ছোৱালী বিলাকে ৰখাই কয় যে মামা আপুনি দিয়া টকা দি আমি এখন দোকান পাতিছো কালি মই সৰুপেটাত আছিলো বৰপেটা জিলাৰ বজালি জিলাৰ আশীৰ্বাদ যাত্ৰাত মোক এজনী ছোৱালীয়ে ক'লে যে মামা আপোনাৰ 1 লাখ টকাটো দি মই কাপোৰৰ দোকানখন খুলিছো মনটো ভাল লাগি গ'ল সেইকাৰণে এইবাৰ মই কি ডিসিশন লৈছো যোৱাবাৰ 1 লাখ লৰাক 2 লাখ টকাকৈ দিছিলো এইবাৰ 10 লাখ লৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম কিমানত দিম আৰু 10 লাখৰ ভিতৰত নগাঁৱে কিমান পাব এইবাৰ 700 পাইছিলে আজি মই ৰূপক শৰ্মাক কৈ থৈ গলো লিষ্ট বনাওক অহাবাৰ আমি নগাঁৱৰ 10,000 লৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম কিমানত দিম 10,000 লৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম ঘূৰাই দিব নালাগে বেংকৰ পৰা নহয় ডাইৰেক্ট চৰকাৰে দিব খালি মোক কাম কৰি দেখুৱাব লাগিব ইমানেই কথা হ'ব এতিয়া আপোনালোকে মোক কওক আগতে আপোনালোকেতো বহুত চৰকাৰ দেখিছে কোনবা চৰকাৰে আমাক অৰুণোদয় আঁচনি দিছিলে নেকি কোনবা চৰকাৰে মহিলাসকলক ইমান সন্মান দেখুৱাই 10,000 টকাকৈ দিছিলে নেকি কোনোবা চৰকাৰে আগতে 1 টকাও ঘোষ নোলোৱাকৈ 1,65,000 লৰা ছোৱালীক চাকৰি দিছিলে নেকি কোনোবা চৰকাৰে আগতে 100 টকা দালি তেল চেনি দালি নিমখ চেনি দিছিলে নেকি নতুনকৈ 40 লাখ মহিলাই আজি অৰুণোদয় পাই আছে নতুনকৈ মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰি এইবাৰ কিমান 10,000 দিলে হ'ব 10,000 দিলে হ'ব এইবাৰ মই আপোনালোকক 25,000 টকাকৈ দিম ভাল লাগিব পাক্কা ভাল লাগিব এইবাৰ আপোনালোকে 10,000 হৈ গ'ল
এইবাৰ আপোনালোকক আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম মই কি কলো যোনে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব হ'ব আৰু যোনে আগতে 10,000 পাইছে এইবাৰ পুটুং কৰি 25,000 আহি যাব হ'ব 100 টকা দালি চেনি নিমখ দিলো এইবাৰ আমি নতুনকৈ কি লগত লগাই দিম কি লগাই দিম আধা লিটাৰ নে 1 লিটাৰ পুৰা 1 লিটাৰ বাপৰে হসাই লাগিব নে 1 লিটাৰ তাৰ মানে চাউল পালো দালি পালো চেনি পালো নিমখ পালো লগত আমি 1 লিটাৰ মিঠা তেলো পালো হল 25,000 পালো লগত এইবিলাক বিনামূলীয়া কৈ পালো আৰু এটা মই এবাৰ আপোনালোকক কাম কৰি দিম আমাৰ যে লৰা ছোৱালীয়ে পঢ়ে আমি নিযুত মইনা দিলো নিযুত বাবু দিলো কিন্তু এইবাৰ মই নিযুত বাবু বঢ়াই দিম নিযুত মইনাও বঢ়াই দিম লৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে লব নালাগে সব মামাই লব ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব আৰু এটা আমাক কি লাগিব যিসকলে ঘৰ নাই পোৱা তেওঁলোকক এইবাৰ ঘৰ লাগিব মই ঠিক মনত আছে নে নাই মোৰ তাৰ মানে এইবাৰ আমি বিজেপিক ভোট দিম 2 লাখ লৰা ছোৱালীয়ে চাকৰি পাব কিন্তু মোৰ এটা কণ্ডিশ্যন আছে এইবাৰ চাকৰি পাওঁতে মই লৰা ছোৱালীক কম চাকৰি পোৱাৰ এবছৰৰ ভিতৰত বোৱাৰী ঘৰত আনিবই লাগিব হ'ব নহলে মাক বাপেকে ৰখি থাকে বিয়া নাপাতে আজিকালি সেইকাৰণে 1 বছৰৰ ভিতৰত বিয়া পাতিব লাগিব হ'ব সেইটো আজি এইবাৰ একদম লিখি দিম আৰু লগতে আৰু এটা কি কৰিব লাগিব 2 লাখ লৰা ছোৱালীয়েতো চাকৰি পালে কিন্তু চাকৰি নাই পোৱা ব্যৱসায় বাণিজ্য কৰিব খোজে তেওঁলোকক আমি কি কৰিম এই বছৰ চাকৰি নোপোৱা বা চাকৰি কৰিব নোখোজা ব্যৱসায় কৰিব লৰা ছোৱালী বিলাকক আমি 2 লাখ টকাকৈ দিলো কিমানক দিলো 1 লাখ লৰা ছোৱালীক দিলো নগাঁৱত কিমানে পালে 700 পালে মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো মোক লৰা ছোৱালী বিলাকে ৰখাই কয় যে মামা আপুনি দিয়া টকা দি আমি এখন দোকান পাতিছো কালি মই সৰুপেটাত আছিলো বৰপেটা জিলাৰ বজালি জিলাৰ আশীৰ্বাদ যাত্ৰাত মোক এজনী ছোৱালীয়ে ক'লে যে মামা আপোনাৰ 1 লাখ টকা